Hello students, আজি আমি ষ্টাডি কৰিম তোমালোকৰ ক্লাস 10 ৰ এপ্লিকেশন অফ ট্ৰিগনোমেট্ৰি কৰবাত হাইট এণ্ড ডিস্টেন্স বুলিও লিখা থাকে এপ্লিকেশন অফ ট্ৰিগনোমেট্ৰি চেপ্টাৰটো এই চেপ্টাৰটোত আমি আগত যেটো ট্ৰিগনোমেট্ৰিক ৰেশিও পাইছিলো ট্ৰিগনোমেট্ৰি এংগল বিলাক পাইছিলো বিশেষকৈ এংগল বিলাকৰ আমি ইয়াতে ব্যৱহাৰ কৰিব লাগিব আৰু বহুতে ধুনিয়া ধৰণৰ চেপ্টাৰ হয় হসাকে বঢ়িয়া একদম কোৱেশ্চনছ সমূহ ইমান ধুনিয়া কোৱেশ্চন যে তোমালোকে কৰি বহুতেই ভাল পাবা টেবুলখন কেনেকে মনত ৰাখিব লাগে কেনেকে লিখিব লাগে কেনেকে তাৰ কিমান ডিগ্ৰীত কিমান ভ্যালু ওলাই এটোৰ বিষয়ে মই আগত যেতিয়া মই ইন্ট্ৰোডাকচন টু ট্ৰিগনোমেট্ৰি কৰিছো যেতিয়া আমি এক্সাৰসাইজ 8.2 কৰিছো মই শিকাইছো যদি তোমালোকে চোৱা নাই চাই লব পাৰা এতিয়া আমি এক্সাৰসাইজ 9.1 ত আমি এই ট্ৰিগনোমেট্ৰি এংগল সমূহ কোট কেনেকে এপ্লাই কৰিব পাৰো তাৰ বিষয়ে কোৱা হৈছে তো আমি প্ৰথমে এক্সাৰসাইজত সিধা যাম এক্সাৰসাইজ 9.1 ৰ প্ৰথম কোৱেশ্চনটো আৰম্ভ কৰিম এক্সাৰসাইজ 9.1 ৰ প্ৰথম কোৱেশ্চনটো আমাক দিছে যে a circus artist is climbing 20-meter long rope which is tightly stretched and tied from the top of a vertical pole to the ground. Find the height of the pole if the angle made by the rope with the ground level is 30. আমাক কি কৈছে আমাক কৈছে যে এটা কি আছে আমাৰ সার্কাস আর্টিস্টে আৰু এটা কথা মনত ৰাখিবা এক্সাৰসাইজ 9.1 ত যিমানেই কোৱেশ্চন আহিব সবতে আমি ড্ৰয়িংটো কৰিব লাগিব আমি সবতে নিজৰ ড্ৰয়িংটো কৰিব লাগিব প্ৰথমতে আমাক কৈছে সার্কাস আর্টিস্ট is climbing 20-meter long rope which is tightly stretched and tied from the top of a vertical pole to the ground মানে এইটো পোল ইয়াৰ পৰা এনেকে গ্ৰাউণ্ডলৈকে এডাল ৰছী টানিছে আৰু এই ৰছীডাল হল 20 মিটাৰ আৰু এই ৰছীডালে গ্ৰাউণ্ডৰ লগত 30 ডিগ্ৰী এংগল কৰিছে আমাক কৈছে এই পোলটোৰ তোমাৰ হাইট উলিয়াব দিছে তাত তোমালোকৰ দি দিছে পোলটোক এ বি দিছে আৰু the length of the rope AC দিছে যেতিয়া দি দিছে ড্ৰয়িংটো তেতিয়া হলে আমি লেট নিলিখো কিন্তু যদি দি নিদিলে হয় আমি লেট লিখিব লগা হল আমি ইয়াতে লিখিম হিয়া AB is the pole and AC is the length of the rope হয় তো এতিয়া আমাক দিয়া আছে এইটো উলিয়াব দিছে এইটো এংগল দিয়া আছে এইটো যেহেতু এংগল দিয়া আছে এইটো ইয়াৰ অপোজিট P হ'ব এইটো B হ'ব এইটো H হ'ব এইটো আমাক দিয়া আছে এইটো উলিয়াব দিছে এইটো মানে P আৰু H ৰ ৰিলেচন P আৰু H ৰ ৰিলেচন আমি ক'ত পাও সাইনত পাও therefore from triangle ABC sin 30 degree equal to P by H that is AB by AC sin 30 ৰ ভ্যালু কিমান আছিল sin 30 ভ্যালু আছিল 1/2 equal to AB ৰ ভ্যালু আমি নাজানো আমাক দিয়া আছে AC ৰ ভ্যালু কিমান 20 তো AB ৰ ভ্যালু উলিয়াব লাগিলে 22 ওপৰত আহিব that is 20/2 equal to AB that is AB equal to 20 ৰে এটো কাটা গল 10 that is 10 meter therefore height of the pole is 10 meter আমাৰ প্ৰথম কোৱেশ্চনটো आंसर হৈ গল আমাক কি দিয়া আছিল আমাক ভাৰ্টিকেল পোলটো দিয়া আছিল ৰ'পডাল দিয়া আছিল এংগলটো দিয়া আছিল যেটো এংগল দিয়া আছিল তাৰ অপোজিটটো হদাই P হয় বাকি 90 ৰ অপোজিটটো H হয় আমাক H দিয়া আছিল P উলিয়াব দিছিল মানে H আৰু P ৰিলেচন আমি সাম H আৰু P ৰিলেচন ক'ত আছিল sin θ আছিল কাৰণ sin θ ইকুৱেল টু কি আছিল P by H আছিল তো আমি sin θ কৰিছো তাত যেটা ভ্যালু দিয়া আছে বহাইছো আমি आंसरটো পাইছো এইটো তোমালোকে পজ কৰি লব পাৰা তাৰছত আমি কোৱেশ্চন নম্বৰ 2 যাম Question number 2 যদি তোমালোকে সোয়া question number 2 তোমালোকক দিছে a tree breaks due to storm and the broken part bends so that the top of the tree touches the ground making an angle of 30 degree what is the distance between the foot of the tree to the point where the top touches the ground is 8 meter find the length of the tree আমাক কৈছে যে ইয়াতে এডাল গছ আছিল নুকাকে গছ এডাল আছিল
এনেকুৱাকৈ গছ এডাল আছিলে এই গছডাল এইখিনি মানত ভাঙি গ'ল আৰু এনেকৈ গৈ পেলাই ই এনেকৈ কি কৰিলে মাটিৰ লগত লাগি গ'ল এইখিনিত আছিলে থিয় হৈ পেলাই ভাঙি গ'ল মাটিৰ লগত লাগিলে মাটিৰ লগত লাগতে ইয়াৰ এংগল হৈছে 30 ডিগ্ৰী ই ইয়াৰ গুৰিৰ পৰা য'ত আহি পেলাই মূৰটো পৰিছিলে তালৈকে ডিষ্টেঞ্চ হৈছে 8 মিটাৰ আমাক কৈছে যে ট্ৰী গছডালৰ আমাক কি লাগে লেংথটো লাগে মানে আমি এইখিনিও উলিয়াব লাগিব এই দুখিনি এড কৰি দিলে গছডালৰ লেংথটো হ'ব তো আমি কৰোঁ এইটোক এ বি ধৰোঁ এইটোক এ চি ধৰোঁ হয় তো আমি লিখিম কুৱেশ্যন নম্বৰ 2 ৰ কাৰণে আমি লিখিম লেট এ বি বি দ্য ৰিমেইনিং পাৰ্ট and AC be the fallen part of the tree গছডালৰ এইটো যতে এইটো কি আছে এইটো ৰিমেইনিং পাৰ্ট থিয় হৈ থকা পাৰ্টটো আৰু এইখিনি হ'ল ফলেন পাৰ্টটো and BC is the distance from the root to the tip of the fallen part okay এতিয়া আমাক এই এংগেলটো দিয়া আছে মানে PA2 BA2 HA2 আমাক B দিয়া আছে এবাৰ P লাগে B দিয়া আছে এবাৰ H লাগে therefore from triangle ABC P আৰু B relation আমাৰ আছিল 10 ত tan 30 equal to কি আছিল P by B that is AB by BC tan 30 ৰ ভ্যালু কিমান আছিল tan 30 ৰ ভ্যালু আছিল আমাৰ 1 by root 3 1 by root 3 equal to AB ৰ ভ্যালু আমাৰ তাত নাই ইয়াৰ ভ্যালু আমাৰ তাত আছে 8 তো এইটো ইফালে আহিব that is AB equal to কিমান হ'ব 8 by root 3 ইয়াতে এৰি দিয়া next again এইবাৰ আমাৰ এইটো পাই গলো এইটো আমি পালো কিমান পালো 8 by root 3 তাত এবাৰ এইটো উলিয়াব আছে এইটো B দিয়া আছে H উলিয়াব দিছে মানে B আৰু H ৰ ৰিলেচন again from triangle ABC B আৰু H ৰ ৰিলেচন ক'ত আছিল cos ত আছিল cos 30 degree equal to B by H that is BC by AC cos 30 ৰ ভ্যালু কিমান আছিল cos 30 ৰ ভ্যালু আছিল √3 by 2 that is √3 by 2 equal to BC ৰ ভ্যালু আমাৰ তাত আছে 8 AC ৰ ভ্যালু আমি নাজানো তো আমি AC উলিয়াব লাগে যেতিয়া এইটো এইফালে আহিব এইটো তলত যাব that is AC equal to 2 into 8 by √3 that is AC equal to 16 by √3 এতিয়া আমি কি কৰিব লাগে নাও যেহেতু আমাক length of the tree লাগে মানে এইখিনি আৰু এইখিনি এড কৰিলে length of the tree পাম therefore length of the tree equal to AB plus AC that is 8 by √3 plus 16 by √3 LCM কিমান আহিব √3 আহিব √3 আহিলে 8 plus 16 হ'ব মই ইয়াতে কৰিছো 8 plus 16 কিমান হ'ব 24 by √3 হ'ব সদায় √3 বা ৰুট থকা বস্তু তলত নাৰাখিবা ৰুট থকা বস্তু যদি তলত থাকে তাক হয় ৰেশনালাইজ কৰিবা নহলে সাবা কিবাকে ক্যান্সেল কৰিব পাৰি নেকি পাৰি সাবা 24 মানে 8 into 3 লিখিব পাৰো by √3 এতিয়া √3 ৰে 3 টু কাটিব পাৰো √3 into √3 হৈ যায় 3 মানে আমাৰ आंसर গেল 8 √3 মিটাৰ therefore length of the tree আমাৰ কিমান হল 8 √3 মিটাৰ হল এই কোৱেশ্চনটো সাবা এই কোৱেশ্চনটো এক্সামত দিয়ে নেক্সট আমাক যেটো এটো তোমালোকে কি কয় লিখি লোৱা তাছত নেক্সট আমি যাম নেক্সট কোৱেশ্চন তো আহিলে আমাৰ কোৱেশ্চন নম্বৰ 3 a contractor plans to install two sliders for the children to play in a park for the children below the age of 5 years she prefers to have slides whose top is at a height of 1.5 meter and the inclined angle is 30 degree to the ground where the elder children she wants to have a steep slide of height 3 meter and inclined at an angle of 60 degree
what should be the length of the slide in each case? মানে আমাক কি কৈছে এবাৰ এটা সৰু বাচ্চাৰ কাৰণে কৰিছে য'ত তোমাৰ হাইটটো এটা দিছে 1.5 আৰু এংগল দিছে 30 আৰু এটা ডাঙৰ বাচ্চাৰ কাৰণে কৰিছে যিটোত তোমাৰ কি কৰিছে যিটোত তোমাৰ হাইটটো দিছে 3 মিটাৰ এংগল দিছে 60 দুটাতে আমাক লেংথ অফ দ্য ষ্ট্ৰিপ উলিয়াব দিছে মই আমি এইটো এ বি সি ধৰিলো এইটো ডি ই এফ ধৰি লওঁ মই তোমালোকক এইটো কৰি দিম তোমালোকে ঘৰত এইটো আৰামছে কৰিব পাৰিবা প্ৰথমতে আমি এইটোৰ কাৰণে ধৰিম let AB and D are the heights of the slides. Question number 3. Let AB and DE are the height of the slides. ठीक है सर where AC and DF are the length of the slides. ঠিক আছে এতিয়া আমাৰ আহিব নাও এই ট্ৰায়াঙ্গলটোৰ পৰা from triangle ABC এংগল কোনটো দিয়া আছে এইটো মানে PA2 BA2 HA2 আমাক P দিয়া আছে HAC ৰ ভ্যালু মানে লেংথ ডাল উলিয়াব দিছে তো P আৰু H ৰ ৰিলেশন যেটো কি হ'ব sin 30 equal to কি হয় আমাৰ P by H that is AB by AC sin 30 ৰ ভ্যালু কিমান আছিল sin 30 ভ্যালু কিমান আছিল sin 30 ভ্যালু আছিল 1/2 1/2 equal to AB ৰ ভ্যালু আমি না AB ৰ ভ্যালু আমি জানো 1.5 AC ৰ ভ্যালু আমি না জানো AC তো ইফালে এইটো ইফালে তো AC equal to কিমান হ'ব 1.5 into 2 that is AC equal to আমাৰ কিমান হ'ব 3.0 মিটাৰ or AC equal to কিমান হ'ব 3 মিটাৰ মানে সৰু বাচ্চাৰ কাৰণে যেটো লেংথ হ'ব লেংথ অফ দা স্লাইড is 3 মিটাৰ এইবাৰ আমাৰ এইটো ট্ৰায়াঙ্গলৰ পৰা আহিম from triangle DEF again ইয়াতে এইটো এংগল দিয়া আছে এইটো P হয় এইটো B হয় এইটো H হয় আৰু এইডাল লিখব মানে P আৰু H ৰ ৰিলেশন again from triangle DEF sin 60 degree equal to sin 60 degree কি হৈছে কারণ sin কি হৈছে কারণ P আৰু H ৰ ৰিলেশন is DE by DF sin 60 ৰ ভ্যালু কিমান আছিল sin 60 ৰ ভ্যালু আছিল √3/2 √3/2 equal to DE ৰ ভ্যালু হল 3 হয় আৰু DF ৰ ভ্যালু আমি না জানো তো এইটো ইয়াতে ইনটু হ'ব এইটো ইয়াতে হ'ব DF equal to 3 into 2 by √3 এই √3 টুৰে এই √3 টু কাটিব পাৰা এই √3 এই 3 টু কাটিব পাৰা তেতিয়া পাম √3 that is DF equal to 2√3 মিটাৰ ঠিক আছে কিবা অসুবিধা আছে অসুবিধা ইয়াতে 2 3 is 6 ঠিক আছে তো therefore length of the slides are কিমান কিমান হ'ব 3 মিটাৰ and 2√3 মিটাৰ তো এই দুটাও এই কোৱেশ্চনটো আমি হৈ গ'ল এই কোৱেশ্চনটো মই বিশেষকৈ কৰিয়ে দিলোঁ তো এইটো তেতিয়ালৈকে কৰিলোঁ তাৰপিছত আমি নেক্সট কোৱেশ্চনলৈকে যাম এটা নেক্সট আমি কৰিম কোৱেশ্চন নম্বৰ 4 কোৱেশ্চন নম্বৰ 4 টোত আমাক কি দিছে দ্য এংগল অফ এলিভেশ্যন অফ এ টপ অফ এ টাৱাৰ ফ্ৰম দ্য পইণ্ট অন দ্য গ্ৰাউণ্ড হুইচ ইজ 30 মিটাৰ এৱে ফ্ৰম দ্য ফুট অফ দ্য টাৱাৰ ইজ 30 ডিগ্ৰী ফাইণ্ড দ্য হাইট অফ দ্য টাৱাৰ আমাক কি কৈছে আমাক কৈছে যে এটা টাৱাৰ আছে এই টাৱাৰটোক মই ইমানমান দূৰৰ পৰা চাই আছোঁ চাই থাকোঁতে মোৰ যিটো এংগল অফ এলিভেশ্যন মানে মই এনেকৈ ওপৰৰ ফালে চালে যিটো এংগল হ'ব সেই এংগলটো আমাক কিমান কৈছে সেই এংগলটো আমাক কৈছে 30 ডিগ্ৰী আৰু মই কিমান দূৰৰ পৰা চাইছোঁ বুলি কৈছে মই চাইছোঁ 30 মিটাৰ এৱে মানে মই 30 মিটাৰ দূৰৰ পৰা এই টাৱাৰটোক চাই আছোঁ আমাক কৈছে টাৱাৰটোৰ হাইট কিমান হ'ব প্ৰথমতে আমি টাৱাৰটোক ধৰিম A B বুলি আৰু ভিউইং পইণ্টটো ধৰিম C বুলি কোৱেশ্চন নম্বৰ 4 আমি লিখিম let AB be the tower and C be the viewing
ভিউইং পইণ্ট য'ৰ পৰা আমি চাইছোঁ এতিয়া আমাক হাইট অফ দ্য টাৱাৰ এইটো 30 ডিগ্ৰী তেনেহ'লে এইটো পি হ'ব এইটো বি হ'ব এইটো এইচ হ'ব 30 ডিগ্ৰী দিছে আমাক কি দিয়া আছে এইটো দিয়া আছে এইটো উলিয়াব দিছে মানে বি দিয়া আছে এইচ উলিয়াব দিছে হয় তো সৰি বি দিয়া আছে পি উলিয়াব দিছে পি আৰু বি ৰিলেশ্যন কি হয় 10 হয় তো therefore from triangle ABC tan 30 degree equal to কি আছিল P by B permanently black that is A B by BC tan 30 ভ্যালু কিমান আছিল tan 30 ভ্যালু আছিল 1 by root 3 1 by root 3 equal to AB ৰ ভ্যালু আমি না জানো BC ৰ ভ্যালু আমি জানো 30 বুলি মানে AB উলিয়াব লাগিলে 30 টো ওপৰত আহিব that is AB equal to 30 by root 3 that is AB equal to 3 into 10 by root 3 লিখিবা root 3 এটুক যাব root 3 that is AB equal to আমাৰ কিমান হ'ব 10 root 3 meter therefore height of the tower is 10 root 3 meter মানে আমাৰ টাৱাৰটোৰ হাইট কিমান হ'ব 10 root 3 meter হ'ব ঠিক আছে আমাৰ কাম নাছিল ন টাৱাৰ চাই আছো ন কোট থিয় হৈ পেলাই আমি টাৱাৰ বিচাৰি থাকো ন হোৱাটএভাৰ এডু কৰি লোৱা তাৰ পিছত আমি নেক্সট কোৱেশ্চন লৈকে যাম নেক্সট আহিল আমাৰ কোৱেশ্চন নম্বৰ 5 কোৱেশ্চন নম্বৰ 5 ত আমাক কি দিছে এ কাইট ইজ ফ্লাইং এট আ হাইট অফ 60 মিটাৰ above the ground the string attached to the kite is temporarily tied to a point on the ground the inclined angle of the string with the ground is 60 degree find the length of the string assuming that there is no slug in the string মানে আমি এখন কাইট উৰিয়াই আছো এখন আমি কি সিলা উৰাই আছো কাইট এখন উৰাই আছো এই কাইটখন কিমান ওপৰত উৰি থকা বুলি কৈছে perpendicularly 60 মিটাৰ ওপৰলৈকে উৰি আছে ইয়াৰ পৰা মানে এখন উৰি আছে এনেকে যদি ইয়াৰ পৰা এনেকে মানে যিডাল ৰছী থাকে এডাল আমি গ্ৰাউণ্ডত বান্ধি থৈ দিছো আৰু এইখিনি আমি পারপেন্ডিকুলার হাইট গম পাইছো 60 ডিগ্ৰী আৰু ইয়াতে আমাৰ গ্ৰাউণ্ডত বান্ধি থোৱাৰ লগত আমাৰ এংগল কিমান হৈছে গ্ৰাউণ্ডত বান্ধি থোৱাৰ লগত আমাৰ এংগল হৈছে 60 ডিগ্ৰী আমাৰ ইয়াতে এংগল হৈছে 60 ডিগ্ৰী এতিয়া আমাক কি কৈছে আমাক কৈছে action 60 meter above the ground the string okay find the length of the string আমাক এই string ডালৰ length উলিয়াব দিছে যেহেতু এইটো এংগল দিয়া আছে এইটো p হয় এইটো b হয় এইটো h হয় again p আৰু h ৰ ৰিলেশ্যন আৰু আমি সাইন হিচাপত কৰি লম নেমিং দিম a b c let ac be the length of the string and ab be the perpendicular height of the kite আমি আগতে লিখিব লাগিব কোৱেশ্চন নম্বৰ 5 let AC be the length of the string and AB be the perpendicular height of the kite from the ground ground opera tar ki edu perpendicular height hoy therefore from triangle ABC triangle opera ki hobo p aru h relation mane sin that is sin 60 degree equal to p by h that is a b by ac sin 60 value ame kiman janu √3 by 2 equal to AB ৰ ভ্যালু আমি জানো 60 AC ৰ ভ্যালু আমি না জানো তো A2 উলিয়াবৰ কাৰণে AC উলিয়াবৰ কাৰণে 2 2 ওপৰত যাব √3 টো তলত যাব that is 60 into 2 by √3 এটা √3 এটো কাটিব লাগিব that is AC equal to মই 60 টো ভাঙি লব পাৰো 3 into 20 আৰু বাকি 2 টো আছে by √3 ৰে এটো কাটা যাব √3 that is কিমান হ'ব AC equal to 2 into 20 that is 40 √3 meter therefore length of the string is 40 √3 meter তো ইয়ালৈকে আমাৰ এটো কমপ্লিট হল তো এটো লিখি লোৱা
তাৰপিছত আমি নেক্সট কুৱেশ্যনটোলৈকে আগবাঢ়িম নেক্সট আমাৰ কুৱেশ্যন হ'ল কুৱেশ্যন নম্বৰ 6 য'ত আমাক কৈছে যে a 1.5 meter tall boy is standing at some distance from a 30-meter tall building. The angle of elevation from his eyes to the top of the building increases from 30 to 60 as he walks towards the building. Find the distance he walks towards the building. এতিয়া কি কৰিছে এটা লৰা আছে এনেকুৱা তাৰ এটা এনেকৈ বিল্ডিং এটা আছে এজন লৰা আছে লৰাটোৰ হাইট হ'ল 1.5 মিটাৰ হি কি কৰিছে হি বিল্ডিংটোৰ ফালে চাই আছে এইটো বিল্ডিংটো একদম টপলৈকে চাইছে বিল্ডিংটো টপলৈকে চাইছে আৰু অলপ আগুৱাই আহি পেলাই আৰু হি অলপ আগুৱাই আহি পেলাই হি আৰু টপলৈকে চাইছে আমি যিমানে বিল্ডিংৰ ফালে আগুৱাই গৈ থাকিম হিমালে আমাৰ মূৰটো বেছিকৈ উঠি গৈ থাকিব এতিয়া এংগেলটোতো ইয়াতে হ'ব নোৱাৰে তো এংগেলটোৰ কাৰণে মই ইয়াতে কি টানিব লাগিব হিয়া চকুৰ পৰা এডাল পাৰপেণ্ডিকুলাৰ টানিব লাগিব এংগেলটো প্ৰথমতে কিমান থাকিল 30 নেক্সট কিমান হ'ব 60 হাইট অফ দ্য টাৱাৰ কিমান আছিলে হাইট অফ দ্য বিল্ডিং আছিলে 30 মিটাৰ টোটেল হাইট কিমান আছিলে টোটেল হাইট আছিলে আমাৰ 30 মিটাৰ ওকে এতিয়া আমি কি ধৰিম এ বি বি দ্য টাৱাৰ ধৰিম চি এণ্ড ডি বি দ্য পজিশ্যন অফ দ্য বয় ধৰিম ৱেৰ এইখিনি এতিয়া আমাৰ যিহেতু ল'ৰাটোৰ চকুৰ পৰাই আছে আমাৰ ভৰিৰ পৰা এংগেল দিয়া নাই ন ল'ৰাটোৱে চকুৰ পৰা দিছে ল'ৰাটোৰ হাইট দিছে তো আমি কি কৰিব লাগিব এইটো পাৰপেণ্ডিকুলাৰ হাইট ধৰিব পাৰপেণ্ডিকুলাৰ ডিষ্টেঞ্চ ধৰিব লাগিব ফ্ৰম দ্য আইজ অফ দ্য বয় টু দ্য বিল্ডিং আৰু তেতিয়া বিল্ডিংটোৰ হাইটটো এই ট্ৰায়েংগলটো ল'লে বিল্ডিংটোৰ হাইটটো ৰিডিউচ হ'ব 30 মাইনাছ 1.5 লৈকে মানে 30.0 1.5 দ্যাট ইজ 5 ইয়াৰ পৰা 9 পৰা গ'ল 8 28.5 তো বিল্ডিংটো তেতিয়া আমাৰ হাইট ল'ব লাগিব 28.5 বুজি পাইছা ন কাৰণ চোৱা এইটো গ্ৰাউণ্ডটো কিন্তু সি অলপ ওখ তো তাৰ চকুৰ পৰাহে এংগেলটো গণিব আমাৰ এই চকুৰ পৰাহে এংগেলটো গণিব ইয়াতে গোটেইখিনিটো নগণে তো আমি এইটো পাৰপেণ্ডিকুলাৰ টানিম আৰু ইয়াতে এংগেল দুটা ল'ম আৰু এইখিনি তাৰ হাইটটো 1.5 তো আমি বিল্ডিংৰ পৰা বাদ দিম আমাক সুধিছে কিমান আগুৱাই গৈছে মানে এইখিনি ডিষ্টেঞ্চ আমাক উলিয়াব দিছে তো আৰম্ভণিতে আমি লিখিম লেট কুৱেশ্যন নম্বৰ 6 আছিলে লেট এ বি দ্য বিল্ডিং let AB be the building C and D are the position of the boy where CE and DE are the perpendicular মই এনেকৈ লিখিছোঁ তোমালোকে ফুল ৱৰ্ড লিখি ল'বা perpendicular distance from the boy to the building এতিয়া আমাক দিয়া আছে এইখিনি আমাক উলিয়াব লাগে এইখিনি তাৰ কাৰণে আমি কি কৰিম প্ৰথমতে চোৱা প্ৰথমতে আমি এই যেটো সৰু ট্ৰায়াঙ্গল আছে 60 ডিগ্ৰী হৈ থকা মানে ডি সৰি এইটো এ ডি ই এইটো আছে 28.5 এইটো আছে 60 ডিগ্ৰী তাৰ পৰা আমি এইখিনি উলিয়াম হয় তাৰপিছত আমাৰ যেটো ডাঙৰ বিল্ডিং আছে ডাঙৰ যেটো ট্ৰায়াঙ্গল আছে এ ই সি য'ত এইটো 30 ডিগ্ৰী দিয়া আছে আৰু এইখিনি 28.5 আছে তাৰ পৰা আমি এইখিনি উলিয়াম এই ডাঙৰখিনিৰ পৰা এইখিনি মাইনাস কৰি দিলে আমাৰ আৰামছে এইখিনি আহি যাব তো আমি লিখিম ফ্ৰম ট্ৰায়াঙ্গল এ সি ই প্ৰথমতে ডাঙৰটোৰে উলিয়াই লওঁ এ সি ই এইটো দিয়া আছে পি হয় বি হয় এইচ হয় পি আৰু বি ৰিলেশ্যন মানে আমাৰ 10 তো কি হ'ব 1030 equal to P by B that is A by CE that is 1030 value কিমান আছিল আমাৰ 1030 value আছিল 1 by root 3 that is 1 by root 3 equal to AE এর value হল 28.5 by CE CE to এফালে আহিব root 3 to ওপৰত যাব that is CE equal to 28.5 root 3 এইটো আমাৰ এতিয়ালৈকে ওলাই গ'ল এতিয়া আমাৰ আহিব
from triangle AED again A to P, A to B, A to H. P and B relation mane again 10. That is tan 60 degree equal to AE by DE. So tan 60 value amar asile √3 side hoy √3. So √3 that is AE equal to amar asile 28.5 by DE. Mane DE uliabo lagile DE উলিয়াব লাগিলে আমাৰ 28.5 বাই √3 হ'ব হয় ইয়ালৈকে একো অসুবিধা নাই হয়তো নেক্সট এতিয়া আমাক লাগে কোনখিনি CD লাগে তো CD ৰ কাৰণে আমি কি কৰিম D ৰ পৰা সৰি C ৰ পৰা D মাইনাস কৰিম নাও CD equal to CE minus DE C value kiman 28.5 √3 minus 28.5 by √3 LCM loa kiman aibo √3 ahibo mane 28.5 √3 into √3 hobo minus 28.5 √3 into √3 3 hobo mane 28.5 er logot 3 into 3 5 ja 15 3 8 ja 24 25 3 2 ja 6 7 8 85.5 यानी कि मानो 85.5 minus 28.5 by √3 5 पर 5 गोल 0 15 पर 8 गोल 7 7 पर 2 गोल 5 57.0 by √3 बाकी हिनी याते करिसु that is 57 by √3 এটা 57 to √3 रे আমি এনেকুৱা চাব লাগে যাতে 57 to √3 रे কিবা ডিভাইড যোৱা নাম্বার হয় যাতে তো 3 रे obviously যায় এটুক 3 1 जा 3 3 9 जा that is 3 into 19 by √3 √3 रे এটুক কাটা যাব √3 that is আমাৰ आंसर কিমান হ'ব 19 √3 মিটার হয় কেতিয়াবা কেতিয়াবা কোৱেশ্চনত √3 ৰ ভ্যালু দিয়া থাকে √3 যদি ভ্যালু দিয়া থাকে 1.73 কিবা এনেকে এনেকে ভ্যালু দিয়া থাকিব তেতিয়া ইয়াতে বাস বহাই দিলেই হল ইয়াৰ লগত সাপোজ √3 ভ্যালু দিয়া আছে তেনে হলে 19 into √3 ভ্যালু যিমান 1.73 যিমানে হয় হেতু ইনটু কৰি দিবা যেটো आंसर আহিব হেতুৱে ঠিক আছে তো আমি কি লিখিম therefore the boy travels 19 √3 meter towards the building done ইয়ালৈকে এই ম্যাথটো হল আমি প্ৰথমতে কি কৰিছো এই ডাঙৰ ট্ৰায়াঙ্গলটো পৰা এডাল উলিয়াইছো হো ট্ৰায়াঙ্গলটো পৰা এডাল উলিয়াইছো এডালৰ পৰা এডাল মাইনাস কৰি দিছো আৰু আমাৰ কিমান হি আগুৱাই গৈছে উলিয়াই গৈছে তো এইটো ধুনিয়াকে লিখি লোৱা তাৰপিছত আমি নেক্সট কোৱেশ্চনটোত যাম নেক্সট এতিয়া আহিছে কোৱেশ্চন নম্বৰ 7 কি কৈছে কোৱেশ্চন নম্বৰ 7 ত কৈছে from the point of a ground the angle of elevation to the bottom and top of a transmission tower fixed on a top of a 20 meter high building is 45 and 60 meter respectively. Find the height of the tower. Amak ki koise je eta building ase. Eta enekuake building ase. Ei building to upor eta tower lagi ase. Aru amar kaam nai ami duror pora ami ki korisu eba tower or top to saisu. আৰু এবাৰ টাৱাৰৰ ভৰিখন চাইছো হয় যেটা আমাৰ কাম নাই তো আমি এবিলাকে কৰি থাকো তো আমি কি কৰিছো আমি এবাৰ টাৱাৰৰ টপটো চাইছো আৰু এবাৰ টাৱাৰৰ বটমটো চাইছো যেতিয়া টাৱাৰৰ টপটো চাইছো তেতিয়া আমাৰ এংগল হৈছে 60 ডিগ্ৰী সৰি আৰু যেতিয়া আমি বটমটো চাইছো তেতিয়া আমাৰ এংগল হৈছে 45 ডিগ্ৰী মানে এইটো এংগল হ'ব 45 ডিগ্ৰী আৰু এইটো এংগল হ'ব 60 ডিগ্ৰী এইটো টাৱাৰ আছে 20 মিটাৰ হাই বিল্ডিং এটাৰ ওপৰত আমি আছো ইয়াতে আমাক এই টাৱাৰটোৰ হাইট উলিয়াব দিছে হয় তো আমি এটা কাম কৰো আমি এই টাৱাৰটোক এ বি ধৰি লও বি সি হাইট অফ দা বিল্ডিং ধৰি লও আৰু এইটো আমাৰ কি ধৰি লও এইটো আমাৰ পজিশন ধৰি লও প্ৰথমতে এই ট্ৰায়াঙ্গলটো ইউজ কৰি পেলাই আমি এইডাল উলিয়াও মানে আমাৰ distance from the viewing point to the building উলিয়াই লও তাৰছত আমি ডাঙৰ এই যেটো ডাঙৰ ট্ৰায়াঙ্গল আছে
ACD এইটো ব্যৱহাৰ কৰি এইডাল উলিয়াই লওঁ কাৰণ এইডাল পায়ে যাম আমি তাৰপিছত আমি এচিৰ পৰা যদি বিল্ডিঙৰ হাইটটো মাইনাছ কৰি দিওঁ তেনেহ'লে আমি কি পাই যাম আমি এই টাৱাৰৰ লেংথটো পাই যাম তো কুৱেশ্যন নম্বৰ আছিল 7 আমি লিখিম let AB be the tower AB be the tower BC be the building BC be the building and D be the viewing point হল এতিয়া আমি প্ৰথমতে সৰু ট্ৰায়াঙ্গলটো চাইছো আমি প্ৰথমতে চাইছো এইটো ট্ৰায়াঙ্গল য'ত আমাৰ আছে বি সি আৰু ডি য'ত এইটো দিয়া আছে আমাক 45 ডিগ্ৰী এইটো দিয়া আছে আমাক 20 মিটাৰ আমি প্ৰথমতে এই ট্ৰায়াঙ্গলটোৰ পৰা from triangle BCD আমাক P দিয়া আছে আমি B উলোৱাৰ মাথা মাৰি আছো এইটো যেহেতু P angle এইটো opposite to P এইটো B এইটো H তো আমাৰ H ৰ দৰকাৰ নাই P আৰু B ৰিলেশন যেটো তো 10 that is 10 45 equal to P by B that is BC by CD 10 45 or value 1 BC ৰ value 20 CD ৰ value আমি না জানো that is CD equal to 20 meter মানে আমি CD টু কিমান পাই গলো এইটো আমি পালো 20 মিটাৰ মানে এতিয়া এই ডাঙৰ ট্ৰায়াঙ্গলটোৰ পৰা এইটো 20 মিটাৰ ইউজ কৰি পেলাই এইটো উলিয়াব পাৰিম now from triangle ACD ইয়াতে এংগল কিমান আছিল ইয়াতে এংগল আছিল আমাৰ 60 ডিগ্ৰী হয় কাৰণ একেবাৰে টাৱাৰৰ টপটো লৈকে চাইছিলো again A to P A to B A to H H ৰ দৰকাৰ নাই P আৰু B ৰিলেশন that is tan 60 degree tan 60 degree equal to P by B that is AC by CD tan 60 ৰ ভ্যালু কিমান tan 60 ৰ ভ্যালু আমাৰ হয় √3 AC ৰ ভ্যালু আমি না জানো CD ৰ ভ্যালু জানো আমি 20 বুলি that is 20 √3 equal to AC or AC equal to 20 √3 এতিয়া আমাক লাগে AB ৰ ভ্যালু AB ৰ ভ্যালুৰ কাৰণে আমি কি কৰিম AC minus BC কৰিম now AB equal to AC minus BC AC ৰ ভ্যালু আমি কিমান পাইছো 20 √3 minus BC ৰ ভ্যালু আমি কিমান BC ৰ ভ্যালু আমাৰ তাত কিমান দিয়া আছিল 20 দিয়া আছিল that is 20 to common লোৱা √3 minus 1 meter √3 ভ্যালু থাকিলে আমি বহাই দিলু হয় যেহেতু নাই আমাৰ আমি সলিউশনটো এনেকে ৰাখিব লাগিব তো therefore height of the tower is 20 in bracket √3 minus 1 meter bas আমাৰ যিখিনি আমি কৰিব লগা আছিল আমি ইয়াতে কৰি দিলো এইটো তোমালোকে এতিয়া লিখি লোৱা তাৰ আমি নেক্সট কোৱেশ্চনত যাম এতিয়া আমি যাম কোৱেশ্চন নম্বৰ 8 ত য'ত আমাক কৈছে a statue 1.8 meter tall stands on the top of a pedestal form a point from a point on the ground the angle of elevation to the top of the statue is 60 degree and from the same point the angle of elevation to the top of the pedestal is 45 find the height of the pedestal okay no problem বঢ়িয়া question question to আমাক কি কৈছে question to আমাক কৈছে যে ইয়াতে এটাই যে statue থিয় হৈ থকা পৰা বস্তু তাৰ ওপৰত এটা statue আছে নেকি আমি কি কৰিছো দূৰৰ পৰা এগেইন আমাৰ কাম নাছিল আমি এবাৰ statue-টোৰ টপটো চাইছো এবাৰ য'ত থিয় হৈ আছে সেইটোৰ টপটো চাইছো হয় আমাক statue-টোৰ হাইট দিয়া আছে 1.5 মিটাৰ আমাক দিয়া আছে 1.5 মিটাৰ হয় আমাক কৈছে আমি যেতিয়া চাইছিলো তো আমাৰ এই হৰো এংগলটো হৈছিল 45 ডিগ্ৰী আৰু ওপৰলৈকে চাওতে আমাৰ হৈছিল 60 ডিগ্ৰী আমাক উলিয়াব কি দিছে উলিয়াব দিছে আমাক হাইট অফ দ্য pedestal মানে এইখিনিৰ ভ্যালু আমাক উলিয়াব দিছে
তো এইখিনি ভ্যালু যেতিয়া উলিয়াব দিছে এতিয়া এ এটুক ধৰিলো এ বি ধৰিলো স্ট্যাচু বি সি ধৰিলো পেডেস্টেল এন্ড ডি ধৰিলো ভিউইং পইণ্ট এইখিনি আগতে লিখি লও তাৰছত মই তোমালোকক বুজাই দি আছো let AB be the statue BC be the pedestal and D be the viewing point হল ইতিয়া কথাটো আহিলে এটা আমাক উপৰটো দিয়া আছিল ইয়াৰ আগৰ কোৱেশ্চনটোত আমাক তলৰটো দিয়া আছিল হেকাৰণে আমি এইটো উলিয়াই লৈছিল তাৰ ডাঙৰটো উলিয়াই পেলাই এনেকৈ কৰিছিল কিন্তু ইয়াতে আমি এনেকুৱাকে কৰিব নোৱাৰিম ইয়াতে আমি BC টোক x ধৰি লওঁ ঠিক আছে let height of BC be x বুলি আমি ধৰি লৈছো ঠিক আছে এতিয়া আমাৰ তাত দুটা ট্ৰায়াঙ্গল আছে এটা ট্ৰায়াঙ্গল আছে আমাৰ ডাঙৰটো যত আমাৰ আছে A C D আৰু এটা আছে আমাৰ সৰুটো যত আছে আমাৰ x নহয় B C আৰু D ইয়াতে আমি যদি দুটা ট্ৰায়াঙ্গলত চাও দুটা ট্ৰায়াঙ্গলতে আমাক CD টো কমন আছে যেতিয়া আমাক এনেকুৱাকে কৰতো উলিয়াব পৰা ধৰণৰ টেকনিক নাথাকে আমি কমনটো ধৰাই মাথা মাৰো AC যদি লেংথ চাও AC লেংথ হ'ব 1.5 plus x BC যদি লেংথ চাও x হ'ব এইটো যদি এংগল আছে এইটো আছে 60 ডিগ্ৰী এইটো আছে 45 ডিগ্ৰী মানে দুটা ট্ৰায়াঙ্গলৰ পৰা আমি CD ডাল উলিয়াব পাৰিম তো আমি হেতুৱে কৰো from triangle ACD PB যেহেতু 60 তো এইটো অপোজিট টু P হ'ব এইটো B হ'ব এইটো H হ'ব H ৰ কাম নাই P আৰু B ৰ কাম তো tan 60 ডিগ্ৰী ইকুয়াল টু AC by CD tan 60 ৰ ভ্যালু আমাৰ আছিল √3 ইকুয়াল টু AC ৰ ভ্যালু আমাৰ তাত আছে 1.5 plus x by CD that is CD equal to 1.5 plus x by √3 ইয়ালৈকে হ'ল এটা নেক্সট আমি হলো ট্ৰায়াঙ্গল টু পৰা আহিম from triangle BCD again yate P B H P and B relation that is tan 45 degree equal to BC by CD that is tan 45 or value 1 BC value x CD value ami na janu that is CD equal to x yateo CD value ulaise yateo CD value ulaise hoy tene hole sorry 645 degree ase na 30 degree ase মোৰ মতে 30 degree থাকিলে হে সলিউশন টু ধুনিয়াকে আহিলে হয় কিন্তু ইয়াতে আছে 45 degree okay no problem হয় যাব okay now যেহেতু দুটা CD ৰ ভ্যালু তো দুটাকে আমি ইকুয়াল কৰিব পাৰো now x equal to 1.5 plus x by √3 ইয়াতে যদি মই √3 টো ইফাল লৈ হও কিমান হ'ব √3x equal to 1.5 plus x তো এটা কাম কৰো x টো ইফাল লৈ হও √3x minus x equal to 1.5 ইয়াতে যদি x টো কমন লোৱা কিমান পাবা √3 minus 1 equal to 1.5 ওকে ইয়াতে মই এটা ভুল লিখিছো মই ইয়াতে 1.6 আছিল তো মই 1.5 লিখিছো তো 1.6 লিখি লবা তো 1.6 sorry for that 1.6 that is x equal to amar kiman hobo 1.6 by √3 minus 1 এতিয়া তলত যেতিয়া মই কৈছিলো √3 এনেকুৱা থাকিলে হাও আমি ৰেশনালাইজ কৰিব লাগিব নহলে ক্যান্সেল হ'ব লাগা চাব লাগিব কিন্তু ইয়াতে তো ক্যান্সেল কৰিবই নোৱাৰো যেহেতু ইয়াতে মাইনাস আছে তো আমি কি কৰিম ৰেশনালাইজ কৰিম that is x equal to √3 minus 1 ৰ লগত আমি কি কৰিব লাগিব √3 plus 1 into কৰিব লাগিব আৰু ইয়াতে 1.6 আছে তালত কি হ'ব √3 plus 1 into হৈ যাব তো তলত হ'ব √3 whole square minus 1 square 1.6
√3 + 1 तो 3 - 1 1.6 √3 + 1 3 - 1 is 2 1.6 √3 + 1 2 रे गल 0.8 √3 + 1 माने आमार x = किमान उलाल x = आमार उलाल 0.8 √3 + 1 therefore height of the pedestal is kiman 0.8 √3 + 1 meter যদি √3 ভ্যালু দি দিলে হয় আমি পুট কৰি দিলো হয় আৰু এনসারটো আমাৰ এটা পারফেক্ট হিসাবত উলালে হয় কিন্তু যেহেতু আমাক √3 ভ্যালু দিয়া নাই আমি হেনেকুৱা কাম নকৰো যদি কোৱেশ্চনত দি দিয়ে আমি কৰো এই কোৱেশ্চনটো ধুনিয়াকে চাবা এনেকুৱা কোৱেশ্চন এক্সামত আহে ইয়াৰ আগত যেটো কোৱেশ্চন নম্বৰ 7 আছিল হেইটো এক্সামত আহে তো এইটো আছিল মোৰ এক্সাৰসাইজ 9.1 ৰ পাৰ্ট 1 পাৰ্ট 1 ত মই কোৱেশ্চন নম্বৰ 8 লৈকে কৰিলো নেক্সট ইয়াৰ পিছত আহিব পাৰ্ট 2 যত আমি কোৱেশ্চন নম্বৰ 9 ৰ পৰা কোৱেশ্চন নম্বৰ 16 মোৰমতে 16 টা কোৱেশ্চন আছে কোৱেশ্চন নম্বৰ 16 লৈকে সলভ কৰিম তেতিয়ালৈকে একেটা ভালদৰে প্ৰেক্টিস কৰিবা কোনোবাটো যদি কিবা অসুবিধা আছে মোক কমেন্ট কৰি জনাবা পাৰ্সনেলি মোক মেছেজ কৰিব পাৰা বা মোক WhatsApp মোৰ যেটো কি কয় Facebook পেজ আছে তাতে মোক মেছেজ কৰিব পাৰা তো তেতিয়ালৈকে ভালদৰে পঢ়ি থাকিবা থ্যাংক ইউ বাই বাই